বক্তব্য রাখিলে আর খুব সুন্দরকে এটা এটাকে ভাঙি পাতি তেখেতে বুজাই দিছে। হয়তো মই ভাবোঁ আপোনালোকে সকলোৱে এই বক্তব্যটোৰ পৰা উপকৃত হৈছে আৰু সকলো কথা হয়তো আপোনালোকে বুজি পাইছে। গতিকে মই বিশেষভাৱে একেখিনি কথাকে ভাঙি পাতি ক'ব বিচৰা নাই। মই আজি এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে মাৰ্ঘেৰিটা জিলাৰ আয়ুক্ত ডাঙৰীয়াৰ লগতে যিসকল অসম চৰকাৰৰ মাৰ্ঘেৰিটা জিলা প্ৰশাসনৰ বিষয়া সকলো জড়িত হৈ পেলাই এই অনুষ্ঠানটি ইয়াত সুন্দৰভাৱে পৰিচালনা কৰিলে। সৰ্বপ্ৰথমতে মই তেখেতসকলক সকলোকে মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই সভাখনতে মোৰ সন্মানীয় ব্যক্তি, নামঘৰ মঠ মন্দিৰৰ পৰা অহা স্বনামধন্য ব্যক্তিসকল উপস্থিত আছে। লগতে স্কুল কলেজৰ মোৰ সন্মানীয় শিক্ষা গুৰুসকল উপস্থিত আছে আৰু আমাৰ অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ আজি এই পদটা পাবৰ কাৰণে সক্ষম হোৱা ব্যক্তিসকল উপস্থিত আছে। সকলোকে মই একেলগে তেখেতসকলৰ চৰণত সেৱা জনাইছোঁ। আৰু ইয়াক গ্ৰহণ কৰিছে মাৰ্ঘেৰিটা সামাজিক আয়ুক্ত মহোদয় ভূমি পতা গ্ৰহণ কৰিছে। ইয়াৰ পিছতেই আমন্ত্ৰণ দিয়া হৈছে। আৰু শ্ৰমিত্ৰ আঁচনিখনৰ বিষয়ে আপোনালোকক দুআষাৰ কথা ক'ব বিচাৰো। আমাৰ অসমত স্বাধীনতাৰ পিছৰে পৰা ভূমিৰ পট্টা প্ৰদান কৰাৰ যিটো ব্যৱস্থা তাক পাই সুখী হৈছোঁ যে মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অধীনত আৰু মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ যি পৰিধি, সেই পৰিধিৰ ভিতৰত আজিৰ দিনটোৰ এই বিশেষ সভাত আমি সৰ্বমুঠ 460টা বেচৰকাৰী আৰু চৰকাৰী প্ৰতিষ্ঠানৰ প্ৰতি যি বন্দোবস্তি আৰু আবেদন পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ লগতে 311জন ব্যক্তি বা হিতাধিকাৰীক তেখেতলোকে কৰা আবেদনৰ ভিত্তিত তেখেতলোকক বন্দোবস্তিৰ পট্টা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে কেইদিনমানৰ আগতে অনুষ্ঠিত হোৱা সমজিলা ভূমি উপদেষ্টা সমিতিৰ তৰফৰ পৰা অনুমোদন লাভ কৰা NC বা অৰাজহ গাঁৱৰ পৰা ৰাজহ গাঁৱলৈ উন্নীত হোৱা 200জন পৰিয়ালৰ প্ৰতি, ইয়াৰ লগতে মৰাণ আৰু মটক জনগোষ্ঠীৰ অধীনত 333টা পৰিয়াল, বিশেষকৈ মাৰ্ঘেৰিটা যি চাহ বাগিচা, সেই চাহ বাগিচাৰ অন্তৰ্গত যি শ্ৰমিক লাইন বুলি যাক কোৱা হয়, এই শ্ৰমিক লাইনৰ অধীনস্থ 749টা পৰিয়াল আৰু ইয়াৰ লগতে